এইগুলো কি আছে বাকি লোক মোবাইল ফোন সঁচাকৈ দেই কালি আমি গধূলিৰ পৰত মানে 4:30মান বজাৰ পৰা বৰষুণ দিব লাগি গ'ল বৰষুণ দি আছে গোটেই ৰাতিটো বৰষুণ দিলে এই ৰাতিপুৱা সময়লৈকে বৰষুণ দিছিলে কিন্তু এতিয়া বৰষুণ জাগি ৰ'দটো ওলাইছে বাৰু তাকে ভাবিছোঁ কিমাননো ডাঙৰ বৰষুণ দিলে যদি বহুত ডাঙৰ বৰষুণ দিলে নহয় আমাৰ হাড় মৰা নমৰা একেই হ'ল যেন লাগিছে নমস্কাৰ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিতৰলৈ আপোনালোক সকলোকে আৰু আজিৰ দিনটোত মই চেষ্টাহে কৰিম মোৰ লগত যি হয় ঘটনা মই ক'লৈ যাওঁ কি খাওঁ কি নেখাওঁ কাক লগ কৰোঁ কি কাম কৰোঁ এইখিনি আপোনালোকক ভিডিঅ' মাধ্যমেৰে দেখুৱাব চেষ্টা কৰিম মোৰ ভিডিঅ' চাই আপোনালোকে একো শিকিব নোৱাৰে খালি এইটোৱে জানিব মই আজিৰ দিনটোত কি কিনো কৰিলোঁ গোটেই কথাখিনি মই আগতীয়াকৈ আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব ভাল লাগিবও পাৰে বেয়া লাগিবও পাৰে কাৰণ চবৰে ভাল নালাগিব মই এইটো জানো কাৰণ আপোনালোকৰ 15-20 মিনিট সময় এনেই অহা নাই বহুমূলীয়া সময়কণ মোৰ এই ভিডিঅ'টো চাই বৰবাদ নকৰিব বা খৰচ নকৰিব আপোনালোকে কৰিবলগীয়া সেই কামখিনি কৰক বা অন্য ভিডিঅ' চাওক যাৰ পৰা আপোনালোকে কিবা এটা শিকিব পায় মই এইটোৱে ক'লোঁ মই সাধাৰণ হিচাপে এটা ল'ৰাৰ লগত যিখিনি কাম হৈ থাকে বা যিখিনি কৰে এইখিনিকে ভিডিঅ' মাধ্যমেৰে দেখুৱাব চেষ্টা কৰোঁ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলিলৈকে কি কিনো হয় বা কিমান কষ্ট হয় কি কৰিব লগা হয় সাধাৰণ হিচাপে এতিয়া মোৰ দায়িত্বটা হ'ল যে গোহালিত কৈছে মোক আৰু গোহালিত থকা গৰুখিনি বোলে খুলি লৈ যা সেইখিনি বান্ধি থাকে বোলে গোহালিটো বেয়া কৰি পেলাইছে সেইটোৱে কৰোঁ মই ইয়াত আছে গৰুখিনি এইখিনি গোটেইখিনি মানে কি 4টা গৰু ছাগলী 3টা এইখিনি লৈ সেইফালে বান্ধোংগৈ নহ'লে গোহালিটো চাওক এইবোৰতে মুতি হাগি কেনেকুৱা কৈছে দেখিছে ভাদ মাহ সোমাই গ'ল কালিৰ ভাদ মাহৰ প্ৰথমটো দিন আজিৰ দ্বিতীয়টো দিন আজি সোমবাৰ আৰু অহা সোমবাৰ হ'ল কৃষ্ণ জন্মাষ্টমী ভাদ মাহৰ এটা ধুনীয়া মানে ভাদ মাহৰ এটা ভাল দিন কৃষ্ণ জন্মাষ্টমী আৰু সেই দিনটোতে আমাৰ ককা এটাৰ সেই বছৰেকীয়া কৰ্ম পৰিছে আৰু সেই দিনটোৰ বাবে আমি প্ৰায় যা যোগাৰ কৰিছোঁৱেই মোক বহু দিনৰ পৰা মা পাপাই কৈ আছে যে বৈয়াম কেইটামান দোকানৰ পৰা কিনি গাঁৱৰ কাৰনো ঘৰত গাখীৰ আছে বৈয়াম দেগে যা দৈ কাৰণে এতিয়া মই তাকে ভাবিছোঁ দোকানলৈ গৈ বৈয়াম কিনি সেই বৈয়াম দি থৈ আহোঁগৈ বলক ছাগলীখিনি বান্ধিলোঁ গৰুকেইটা এইফালে বান্ধিলোঁ 8:11 ঘৰৰ পৰা মই ওলাই আহিলোঁ চাইকেল লৈ আৰু দোকানত সোমাই মই 5টামান বৈয়াম কিনিলোঁ প্লাষ্টিকৰ আৰু এই নখ মই বাটতে লগ পালোঁ অঁ মই আহিছিলোঁ এই ককা আইতাৰ বছৰেকীয়া নিমন্ত্ৰণ কৰিবলৈ এয়া হ'ল আমাৰ বংশ মানুহ নবৌ ঘৰ এই জাপাংকুৰি কওঁ যে সেই নবৌ পাত ছিঙিবলৈ যোৱা নাই কিবা এটা সমস্যা হৈছে এতিয়া অহা সোমবাৰে যাব চাগে না এইখিনিতে পেহী ঘৰ আছে আৰু 2 ঘৰমান আছে নিমন্ত্ৰণ কৰি থৈ যাওঁ ৰাস্তা বহুত বেয়া এইখনকে থৈছোঁ এনেকৈ কৰি এইবোৰ এনেকৈ যাবগৈ লাগিব আমাৰ গাঁৱৰ ৰাস্তা দেখিলে কেনেকুৱা মটৰ চাইকেলখন মই সেইখিনিতে থৈ খোজকাঢ়ি গৈ আছোঁ নিওঁ বুলি ক'লে নিব পাৰি কিন্তু নিনো আৰু পৰিলে বৰ ডাঙৰ কথা হ'ব ৰাস্তা একদম বহুত বেয়া এইখিনিতে মানুহ 3 ঘৰমান মাতিবলগীয়া আছে 3 ঘৰ 2 ঘৰ এই 2 ঘৰ নিমন্ত্ৰণ কৰোঁ তাৰপিছত মোনাত বৈয়াম লৈ ফুৰিছোঁ এতিয়া বৈয়াম দিওঁ
কাৰ ঘৰতনো গাখীৰ পাওঁ কি কথা। আজি মোৰ লগত এনেকুৱা এটা দুৰ্ঘটনা হৈ গ'ল, সেই দুৰ্ঘটনাটো সঁচাকৈ 301 টকা নহয়, 350 টকা। মাৰ মোবাইলটোত মই ৰিচাৰ্জ কৰি দিছিলোঁ গুগল পে', আৰু এতিয়া পইচাটো মানে মাৰ মোবাইললৈ অহা নাই, মোৰ একাউণ্টৰ পৰা কাট খালে। তাৰপিছত কিবা মই চালোঁ কেলৈ পইচাটো কি হৈছেনো, মানে কেলৈ সোমোৱাগৈ নাই, ইয়াত কিবা ইছ্যু দেখুৱাইছে। আচৰিত তাৰমানে, মই আপোনালোকক স্ক্ৰীণখন লগাই দিছোঁ, এনেকৈ ইছ্যু দেখাইছে। এনেকৈ হ'লে কি হ'ব বাৰু। গুগল পে' যদি কাষ্টমাৰ 350 টকা এনেকৈ যদি মাৰি দিয়ে, আচৰিত কথা। কাকনো কমকৈ কোনেনো শুনিব। মই এয়াৰটেলৰ সেই এক্সচেঞ্জৰ নাম্বাৰলৈ ফোন কৰিছিলোঁ, নাই কথা পাতিব নোৱাৰিলোঁ। বতৰ একেবাৰে বেয়া সঁচাকৈ দেই, কি ক'ব। 3-4 দিনমান আকৌ এনেকুৱা ৰ'দ দিলে নহয়, গোটেই শুকুৱাই পেলাইছিলে তলেই। কিন্তু আকৌ সেই কি বেয়া হ'ল। সেই লোকৰ ছাগলীবিলাক এইফালে সোমাইছে। একেবাৰে উপায় নাই আৰু দেই, কি ক'ব, একেবাৰে উপায় নাই। একদম নেৰা নেপেৰা লাগিলে কালি, সেই গোটেই ৰাতিটো নেৰা নেপেৰা। আজি যদি দিনৰ দিনতো নেৰা নেপেৰা হয়, কি হ'ব বাৰু। খাম আমি কেনেকৈ বাৰু, কি কৰি খাম বাৰু। মই কাকো শুনোৱাব বিচৰা নাই, কাকো কোৱাও নাই, নিজে নিজে বকিছোঁ কথাখিনি। চাওকচোন বাৰু। আৰু এইটো কথা সঁচা, বৰষুণ দিলে মানুহে কাম কৰি একো ভাল নাপায়, এক চিকুট ভাল নাপায়। কিন্তু নকৰিলে নহয় যে, কৰিবই লাগিব যে, সেইটো কাৰণে কৰে মানুহে। ৰ'দ দিলেই ভাল কাম কৰিবলৈ, ৰ'দত কাম কৰিবলৈ ভাল। গৰম উঠিলে ৰৈ ল'ব পাৰি, ভাগৰ লাগিলে বহি ল'ব পাৰি, কিন্তু বৰষুণ দিলে সম্ভৱ নহয়। বতৰটো এনেকুৱা, বৰষুণ দেখিছেনে। কালি ইমান পইচা হাৰ মাৰিলোঁ, কি হ'ল তাকে ভগৱানে জানে দেই। সেই মনটো মোৰ বহুত বেয়া। ইমান টকা হাৰ মাৰিলোঁ, গোটেই ৰাতিটো বৰষুণ দি দেখিলে, গম পোৱা। গম নোপোৱা, নাই পোৱা। ৰাম আৰু দেই, তোমালোক দুটা মানুহ বুলি ক'লো, গম পাইছিলোঁ মই। মনটো বেয়া লাগিলে। বৰষুণ দিলেহে মাৰিব পাৰিবা, এনেই নোৱাৰ নহয়। মই ভাল পালোঁ তোমালোকৰ পৰা ল'ম আৰু। একো নহয়, একো নহয়, থবই লাগিব। আজি যি আনিলো আৰু দেই, আজিৰ পৰা নানো আৰু মই। পাঁচটা তিনি হ'লগৈ আৰু সিহঁতি সেইফালে পাত ছিঙি আছে DS গছত, আৰু মই পাত ছিঙিছোঁ LP গছত। চিঙো নিচিঙোকৈ ছিঙিছোঁ,
ভাবিলোঁ কিনো কৰিম আৰু এনেই বহি আছিলোঁ সেই পাথৰ ঘৰতে ভাতো খালোঁ দুপৰীয়া তাকে ভাবিলোঁ পাতটো ছিঙো আৰু ছিঙিব মন যোৱা নাই একদম ইচ্ছা যোৱা নাই গোটেই গছবোৰ তিতি আছে কিন্তু উপায় নাইকিয়া বুলি নহয় উপায় সিহঁতক পাতটো ছিঙিবলৈ দিছোঁ পইচা পাতি দিছোঁ সিহঁতৰ দায়িত্বও দিছোঁ সিহঁতে ছিঙি আছে বাৰু ভাবিলোঁ কি ময়ো ছিঙোচোন 5 কেজি 6 কেজিমান পাওঁ নেকি 5 কেজি ছিঙিলেও 30 টকা এটা উলিয়াব ন চাহৰ খৰচটোকে আজি বা কিবা এটা বুলি ছিঙিবলৈ ভাল হৈছে কিন্তু LP গছৰ DH গছৰ পাতবিলাক বহুত সোনকালে একদম ডাঙৰ হৈ যায় বুঢ়া হৈ যায় টান হৈ যায় এইফালৰখিনি ছিঙি গৈছিলোঁ কিন্তু এইফালৰখিনি হ'লেই আকৌ ছিঙিম কিন্তু এইফালৰখিনি কালিলৈ যদি পাৰোঁ শেষ কৰিম কালিলৈ হ'ল মঙলবাৰ এইখিনি চেছ কৰি আকৌ ঘৰৰ ওচৰত অলপমান আছে সেইখিনি ছিঙি আকৌ এইখিনি ছিঙিব লাগিব এইপিছক দীঘল হৈ গৈছে আৰু সেই বেলেগ বাগানবিলাক হ'লে ৰিজৰ্ট লৈ থোৱাবিলাক মই ছিঙা পাতখিনি এইখিনি কিমান হ'বনো 5 কেজিমান হৈ যাব লাগে আৰু অলপমান এইকেইটা ছিঙিলোঁ অলপমান আৰু সিহঁতি এইফালে পাত ছিঙি আছে গাড়ী আহিলে ঘৰৰ পৰা ফোনো আহিলে পপায়ো ক'লেহি যে গাড়ী আহিলে মই যাব নোৱাৰিম হ'ব আহিলে পেণ্টটো তিতি গ'লো মোৰ ঠাণ্ডা লাগিছে তোমাৰ একো নাই নহয় তোমাৰ কথাও বেলেগ আমাৰো বেলেগ ডাঙৰ অকল ডাঙৰ এনেই বালখন চিঞৰ বাখৰ কৰি থাকিব দেই সেইবোৰ চিঞৰ ইহঁতি অথনিৰ পৰা এই ভাওনা প্ৰৱেশবোৰ দি আছে মই ভিডিঅ' আপলোড কৰি আছো দুটা এতিয়ালৈকে আপলোড কৰিলোঁ আৰু এটা লগাব লাগিব মানে 2 GB ডাটা পাওঁ দিনটোত মানে দিনত প্ৰত্যেক দিনাখনে 2 GB ডাটা পাওঁ মাৰ মোবাইলৰ ৰিচাৰ্জ কৰি ৱাইফাই কানেকশ্যন কৰি মই এতিয়া ভিডিঅ' আপলোড কৰি আছোঁ জিঅ' নেটৱৰ্ক একেবাৰে বেয়া আৰু ক'বলগীয়া একো নাই বাকী ইহঁতি ভাওনা প্ৰৱেশ দি থাকক অলপ পিছত আমি গোটেইখিনি শুমগৈ আৰু ভিডিঅ' এডিটিং কৰিবলৈ আছে এক্সপৰ্ট কৰিবলৈ আছে 3টা ভিডিঅ' 14 জানুৱাৰী 15 জানুৱাৰী 16 জানুৱাৰী ভিডিঅ' আপলোডত এতিয়া লগাম 14 জানুৱাৰী আৰু 15 জানুৱাৰী ভিডিঅ' আপলোড হৈ গ'ল 16 জানুৱাৰী ভিডিঅ' আপলোডত লগাবলৈ আছে এইখিনি লগাই শুমগৈ আৰু আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ইয়াতে বাৰান্দাতে বহি আছোঁ গোটেই মানুহখিনি আছে কালি লগ পাম এটা নতুন ভিডিঅ'ত